এভৰিৱান, মোৰ অন্য এটা নতুন ব্লগলৈ পুনৰ স্বাগতম জনালোঁ আপোনালোকক। আৰু আজি হৈছে বন্ধৰ দিন। যেতিয়া বন্ধ থাকে মানুহজনক মই পূৰা কামত লগাওঁ। দেখিছে নহয়, ৰাতিপুৱাতে বনাব দিলোঁ ব্ৰেড, তাৰপিছতে কফি বনাই দিলে সেয়াকে খাই আছোঁ। আৰু আলফুলক খাবলৈ দিয়াখিনি যোনখিনি থাকি যায় সেইখিনি মোৰ পেটলৈ যায়। সেইবোৰ খাই খাই মানে দিনক দিনে মই শকত হৈ গৈ আছোঁ। আৰু দেওবাৰে মানে আমাৰ কিবা এটা আমিষ খোৱা হয়, মানে মাছ মাংস, কিন্তু আজি মানে তেনেকুৱা একো খোৱা নহ'লে। সেয়া দেখিলে নহয় বেঙেনা চেঙেনাকৈ খাই থৈ দিলোঁ। আৰু এয়া পিছবেলা সময়ত অকণমান ফুৰিবলৈ ওলাই গৈছোঁ। ফুৰিবলৈ যাওঁ মানে লগতে আৰু অলপ বজাৰো কৰি আহিছোঁ। লোকেল মাছ যদি পাওঁ তেনেকৈ বিচাৰি মেলি অলপ ল'লোঁ। চানা তানা লৈ ঘৰলৈ উভতিছোঁ দেই। ৰ'ব তাৰ আগতে আকৌ বেকাৰীত সোমাই পিনে এয়া কেক চেকো কিবাকিবি লৈ আহিছোঁ। আৰু আকৌ ফল মূলো ল'লোঁ। দেখিছে নহয়, এক গুলিমে 2-3 চিকাৰ একেবাৰে কৰি দিছোঁ আৰু একেবাৰে বজাৰ সমাৰ পৰা কৰি আহিছোঁ। আহোঁতে এয়া ফল মূল যে লৈ আহিছিলোঁ, এয়া পাৰ্চিমান দেখিছে নহয়, মই সেই অৰুণাচলতে যে দেখিছিলোঁ প্ৰথম, এইখিনি বোলে হিমাচলৰ বোলে মানালীৰ, ইমান বেছি মিঠা আছিলে। আৰু এইফালে দেওবাৰ দিনটো পূৰা কামত লগাইছোঁ দেই। মানুহজনক ৰাতি ৰন্ধাত লগাই দিছোঁ। মানে এয়া ফুলকবি বনাবলৈ লৈছিলে, মাছ আনিছিলোঁ বজাৰৰ পৰা, লগতে চানা পূৰা খাই আছোঁ। বনায়ো আছে। সেইটো সময়তে মানে ফোন এটা আহিলে মোৰ বৌ এজনীৰ পৰা, যে তেওঁ পিকনিক খাবলৈ গৈছিলে, তাৰপৰা কিছুমান বস্তু লৈ আহিছে বুলি মোলৈ অলপ লৈ আহিছে। দেখি পাইছে নে কি, এয়া পলু হয়, পলু। মই আগতে লেটা খাইছোঁ, কিন্তু পলু এনেকৈ জিন্দা মই কেতিয়াও খোৱা নাই। আজি প্ৰথম ট্ৰাই কৰিম। এয়া প্ৰথমতে বইল কৰি লৈ পিনে পূৰা ভাজিলোঁ দেই। এয়া ভাজি পিনে খাই কিন্তু ভালেই পালোঁ। আপোনালোকে কেতিয়াবা খাইছেনে বাৰু জনাবচোন। মই কিন্তু প্ৰথম ট্ৰাই কৰিলোঁ, খাই ভালেই পালোঁ। আজি ব্লগটো ইমানেই আছিলে। বাই।